নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স ইউনিট 4 যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি কাক কোৱা হয়? উত্তৰ, আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি লৰ্ড ৰিপনক কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে? উত্তৰ, ভাৰতীয় সংবিধানৰ 370 নং অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত ক্ষমতা বিভাজনৰ বিষয়ে উল্লেখ আছে? উত্তৰ, ভাৰতীয় সংবিধানৰ 7ম অনুসূচীত ক্ষমতা বিভাজনৰ বিষয়ে উল্লেখ আছে। 4 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ এখন সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ হয়নে? উত্তৰ, নহয়, ভাৰতবৰ্ষ অৰ্ধ যুক্তৰাষ্ট্ৰহে। 5 নম্বৰ প্ৰশ্ন, ৰাজ্যিক বিত্তীয় আয়োগ কি? উত্তৰ, ৰাজ্যিক বিত্তীয় আয়োগ হৈছে সংবিধানৰ 73তম সংশোধনী অনুসৰি গঠিত এক সাংবিধানিক ব্যৱস্থা যাৰ উদ্দেশ্য হ'ল ৰাজ্য চৰকাৰ আৰু স্থানীয় স্বশাসিত সংস্থাসমূহৰ মাজত বিত্তীয় সম্পদৰ সুষম বণ্টন আৰু স্থানীয় চৰকাৰৰ আৰ্থিক অৱস্থাৰ পৰ্যালোচনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে, যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানে ক্ষমতা বিভাজন কৰিছে নেকি? উত্তৰ, ভাৰতীয় সংবিধানে ক্ষমতাৰ বিভাজন কৰিছে। 7 নম্বৰ প্ৰশ্ন, 73তম সংশোধন আইনে মহিলাৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণ কৰিছে? উত্তৰ, 73তম সংশোধন আইনে মহিলাৰ কাৰণে 1/3 আসন সংৰক্ষণ কৰিছে। 8 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোনপ্ৰথমে কোন দেশত স্থাপিত হৈছিল? উত্তৰ, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপিত হৈছিল। 9 নম্বৰ প্ৰশ্ন, অসমত কেইতৰপীয়া পঞ্চায়ত আছে? উত্তৰ, অসমত 3তৰপীয়া পঞ্চায়ত আছে। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কোনে ভোগ কৰে? উত্তৰ, ভাৰতীয় যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰে ভোগ কৰে। 11 নম্বৰ প্ৰশ্ন, 73তম সংশোধনী আইনখন কোন চনত গৃহীত হৈছিল? উত্তৰ, 73তম সংশোধনী আইনখন 1993 চনত গৃহীত হৈছিল। 12 নম্বৰ প্ৰশ্ন, গাঁও সভা মানে কি? উত্তৰ, গাঁও সভা হৈছে গাঁও পঞ্চায়তৰ এলেকাৰ অন্তৰ্গত নিৰ্বাচনী তালিকাভুক্ত সকলো ভোটাৰৰ সমষ্টিগত সভা। 13 নম্বৰ প্ৰশ্ন, সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক সংঘৰাষ্ট্ৰ বুলি কোৱা হয়? উত্তৰ,
সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক সংঘৰাষ্ট্ৰ বুলি কোৱা হয়? 14 নম্বৰ প্ৰশ্ন, কোন চনত সমূহীয়া উন্নয়ন আঁচনি আৰম্ভ কৰা হৈছিল? উত্তৰ 1952 চনত সমূহীয়া উন্নয়ন আঁচনি আৰম্ভ কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন, স্থানীয় চৰকাৰ কিয় প্ৰয়োজন? ইয়াৰ এটা কাৰণ লিখা। উত্তৰ, স্থানীয় চৰকাৰে স্থানীয় সমস্যাসমূহ সঠিক ৰূপত সমাধান কৰিব পাৰে। 16 নম্বৰ প্ৰশ্ন, পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? উত্তৰ, পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। 17 নম্বৰ প্ৰশ্ন, ভাৰত যুক্তৰাষ্ট্ৰক সাংবিধানিক কি শব্দেৰে জনা যায়? উত্তৰ, ভাৰত যুক্তৰাষ্ট্ৰক সাংবিধানিকভাৱে ৰাজ্যসমূহৰ সংঘ শব্দৰে জনা যায়। 18 নম্বৰ প্ৰশ্ন, জিলা পৰিষদৰ এটা কাৰ্য উল্লেখ কৰা। উত্তৰ, জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে উন্নয়ন আঁচনি প্ৰস্তুত আৰু ৰূপায়ণ কৰা। 19 নম্বৰ প্ৰশ্ন, স্থানীয় চৰকাৰৰ এটা সমস্যা উল্লেখ কৰা। উত্তৰ, পৰ্যাপ্ত বিত্তীয় সম্পদৰ অভাৱ স্থানীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সমস্যা। 20 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত ৰাজ্য পুনৰ গঠন আয়োগ কোন চনত গঠন কৰা হৈছিল? উত্তৰ, ভাৰতবৰ্ষত ৰাজ্য পুনৰ গঠন আয়োগ 1953 চনত গঠন কৰা হৈছিল। 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাষ্ট্ৰই প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ, ভাৰতৰ ৰাজস্থানে প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। 22 নম্বৰ প্ৰশ্ন, 73তম সংশোধনী আইনত পঞ্চায়তৰ বাবে কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ, 73তম সংশোধনী আইনত পঞ্চায়তৰ বাবে 29টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। 23 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় চৰকাৰে কোনো ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ নিব পাৰেনে? উত্তৰ, কেন্দ্ৰীয় চৰকাৰে কোনো ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ নিব পাৰে যেতিয়া ৰাজ্যত আইন শৃংখলা বিঘ্নিত হয়। 24 নম্বৰ প্ৰশ্ন, ভাৰতীয় যুক্তৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ, স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা। 25 নম্বৰ প্ৰশ্ন, ভাৰতৰ নাগৰিকসকলে দ্বি-নাগৰিকত্ব ভোগ কৰেনে? উত্তৰ, নকৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি এই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে এই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।